অধিকাৰ সাব্যস্ত কৰিলে ৰাইজে আৰু মই যিহেতু এজন প্ৰাৰ্থী গতিকে মোৰ এটা দায়িত্ব আছে যে মানুহখিনিক এবাৰ দেখা কৰাৰ। গতিকে ইয়াত ধুবুৰী লোকসভা সমষ্টিৰ 11টা সমষ্টি 11টা সমষ্টিৰ ভিতৰত মই 8টা সমষ্টিত যোৱাবাৰ এবাৰ দেখা কৰিলোঁ আৰু 3টা সমষ্টি থাকিলোঁ। এতিয়া 2টা সমষ্টি আজি গোৱালপাৰা পূব আৰু জলেশ্বৰ এই দুটা ঠাইত এডোখৰ ঠাইত আমি আহি এবাৰ দেখা কৰাটো মোৰ কৰ্তব্য বুলি ভাবিলোঁ আৰু ইলেকশ্যনৰ আগত এই পীৰবাৰীৰ পৰা মোক যথেষ্ট দোৱা কৰিছে আৰু তেখেতসকলৰ সভাপতি মোৰ প্ৰস্তাৱক হৈছিল। তেওঁ মোৰ পোষ্টাৰত তেখেতৰ নাম দিবৰ কাৰণে কৈছিল। গতিকে মোৰো এটা দায়িত্ব যে তেওঁলোকক আহি পেলাই শুক্ৰিয়া আদায় কৰাৰ কাৰণে। গতিকে মই ইলেকশ্যন শেষ হোৱাৰ পিছত সাধাৰণতে ভাৰতবৰ্ষৰ বোধহয় ইলেকশ্যন শেষ হোৱাৰ পিছত সকলোৱে ৰেষ্ট লয়। গতিকে মই এই ভিতৰুৱা অঞ্চললৈ আহি মই বিধায়ক দুজনৰ একেলগে আহি আমি যেনেকৈ ইলেকশ্যনৰ আগত পীৰবাৰীত আহি আমি পীৰসকলক দেখা কৰিছিলোঁ। এতিয়া মই তেওঁলোকক শুক্ৰিয়া আদায় কৰিবৰ কাৰণে তেওঁলোক কৈছোঁ। গতিকে আজিৰ দিনত আপোনাৰ ফিলিংছ কি হ'ব? এতিয়া আৰু এই কথাবিলাক কৈ পেলাই ফিলিংছটো কৈ আননেচেচাৰী এটা মুখৰোচক বাতৰি কৰাৰ কোনো কথা নাই। আমি মানুহৰ প্ৰতি মই ভাবোঁ যে আমি মানুহৰ চিন্তাধাৰাটো সলনি কৰিব লাগিব। এতিয়া ইজনে সিজনক গালি পাৰি থকাতকৈ আমি যদি ইলেক্ট হওঁ কেনেকৈ মানুহখিনিক সহায় কৰিম সেই কথাবিলাক প্ৰাধান্য দিব লাগে। এতিয়া মই এটা কথা ক'ম, কোনোবা এটা কথাই ক'ব, সেই কথাবিলাক মানুহৰ কোনো আপোনাৰ স্বাৰ্থৰ কথা নহয়। এতিয়া মানুহৰ স্বাৰ্থত কি কৰিব পৰা যায় সেইখিনি ক'ব লাগে। গতিকে আমি যিসকল মোৰ বোধেৰে যিসকল আমি ৰাজনৈতিক ব্যক্তি আছোঁ আজিৰ তাৰিখৰ পৰা খুব চিন্তা ভাৱনা কৰি কথাও ক'ব লাগে, কামো সেইভাৱে কৰিব লাগে। আপুনি জয়ী হোৱাৰ আপোনাৰ মুখত ফুল চন্দন কৰক, আপোনালোকে ভাবিছে যে মই জয়ী হ'লোৱেই। গতিকে সেই ধৰণৰ কথা বতৰা এটা পবিত্ৰ ঠাইত আহি আপোনালোকে কৈছে। গতিকে এই মানুহখিনিৰ সুকীয়া আপুনি যদি মোক এতিয়া সোধে যে আপোনাৰ প্ৰথম কাম কি হ'ব, তেতিয়া মই 11টা বিধানসভা সমষ্টি 11টা বিধানসভা সমষ্টিৰ সকলো বিধানসভা সমষ্টিৰ সুকীয়া আপোনাৰ সমস্যা। জলেশ্বৰৰ সমস্যা যদি আপুনি কয় তেতিয়া মানকাছাৰ সমস্যা, আপোনাৰ চাউথ চালমাৰা সমস্যা, ধুবুৰী বিধানসভা সমস্যা, সকলোৰে সমস্যাটো বেলেগ। কিন্তু সামগ্ৰিকভাৱে ধুবুৰী লোকসভা সমষ্টিৰ বানখহনীয়া, বানপানী নহয় দেই, বানপানীটো আমাৰ মানুহে এইখিনি ফেচ কৰিব পাৰে। বানপানী আহে আৰু যায়। যিটো গৰাখহনীয়া হয়, যেনে মাটি বাৰী একেবাৰে নাইকিয়া কৰি দিয়ে, সেইটো এটা অন্যতম প্ৰধান আপোনাৰ সমস্যা। সেই সমস্যাটো কাৰণেই আজি মানুহে ঘৰবাৰী শ বিঘা মাটি থকা মানুহে ভিখাৰী হৈ যায় আৰু তাৰ ফলত তেওঁলোকে ক'ৰবাত আশ্ৰয় লয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচে আহি সেইবিলাক ভাঙি দিয়েহি। সেইটো এটা ডাঙৰ সমস্যা। দ্বিতীয় কথাটো হ'ল ভূমিহীন লোকসকলৰ মাটিৰ সমস্যা। এই লোকসকলক মাটি নাই কাৰণে বিভিন্ন ধৰণে মানুহক অপমান কৰে। এই মুখ্যমন্ত্ৰীয়েতো বিভিন্ন ক্ষেত্ৰত মাটি দিয়া নিদিয়া লৈ বহুত ধৰণৰ কথা বতৰা কৈ আছে। তৃতীয় কথাটো হ'ল যে নিৰাপত্তাৰ সমস্যা। সেই কথাটো সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ যে আমাৰ পৰিয়ালখিনি ভালকৈ শুই থাকিব নোৱাৰে, কাৰোবাক গুলি কৰি মাৰি দিয়ে, কোনোবা ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি লৈ যায়গৈ। এই ধৰণৰ বহু সমস্যা আছে। এইবোৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যাটো আপুনি ভাবিব নোৱাৰা সমস্যা। গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে, সংস্থাপনৰ সমস্যা আছে, মূল্যবৃদ্ধিৰ সমস্যা আছে। তাৰোপৰি আপোনাৰ অঞ্চল ভিত্তিক সমস্যা বেলেগ বেলেগ। সেইবিলাক আজি থোৰতে কোৱাটো টান। গতিকে আপোনালোকে কোৱাৰ দৰে যদি আমাক ভগৱান আল্লাই যদি আমাক ৰাইজৰ সহায় কৰিবৰ কাৰণে যদি সুবিধা দিয়ে, ৰাইজেও যদি আমাক সমৰ্থন কৰে, তেতিয়া আমি সকলোৱে আলোচনা কৰি ঠাই বিশেষে আমি কি ধৰণে সমস্যা সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আন্তৰিকতাৰে আহ্বান কৰিম।